কোৱা হয় যে মনুষ্যই বৰ্তমান কৰ্মৰ ওপৰত আৰু ভৱিষ্যত বৰ্তমানৰ কৰ্মৰ ওপৰত আধাৰিত হয়। কিন্তু এইটো কথা কেৱল মাত্ৰ মনুষ্যৰ ওপৰতেই প্ৰযোজ্য নহয়, ভগৱান তথা দেৱতাৰ ওপৰতো প্ৰযোজ্য হয়। আমাৰ ধৰ্মগ্ৰন্থসমূহত এনেকুৱা বহুতো কাহিনী আছে য'ত ভগৱানৰ দ্বাৰা হোৱা অতীতৰ কাৰ্যৰ কাৰণে বহুতো কষ্ট ভোগ কৰা দেখিবলৈ পোৱা যায়। এনে এটা কাহিনী হ'ল ভগৱান শিৱৰ সৈতে জড়িত, যিটো কাহিনীত তেওঁ কশ্যপ ঋষিৰ দ্বাৰা দিয়া হোৱা অভিশাপৰ কাৰণে নিজৰে পুত্ৰ গণেশৰ মস্তিষ্ক কাটিব লগাত পৰিছিল। ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ মতে এবাৰ নাৰদে ভগৱান বিষ্ণুক সুধিলে যে প্ৰভু, আপুনি বহুতে বিদ্বান হয় আৰু সকলো বেদৰ জ্ঞানেৰে আপুনি পৰিপুষ্ট। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে ভগৱান শিৱই সকলো সমস্যা আঁতৰ কৰিব পাৰে, কিন্তু তেওঁ নিজৰ পুত্ৰ গণেশৰ মূৰটো কিয় কাটিব লগাত পৰিছিল? সেই প্ৰশ্নটো শুনি ভগৱান বিষ্ণুৱে নাৰদ মুনিক ক'লে, এয়া সেই সময়ৰ কথা যেতিয়া শিৱই মালি আৰু সোমালী ৰাক্ষসক বধ কৰাৰ কাৰণে সূৰ্য দেৱতাৰ ওপৰত বহুতে ক্ৰোধিত হৈ ত্ৰিশূলেৰে প্ৰহাৰ কৰিলে। সূৰ্য দেৱতাও শিৱৰ সমানে তেজস্বী আৰু প্ৰভাৱশালী আছিল। সেইবাবে ত্ৰিশূলেৰে কৰা আঘাতৰ ফলত সূৰ্য দেৱতা অজ্ঞান হৈ ৰথৰ পৰা তললৈ সৰি পৰিল। যেতিয়া কশ্যপ ঋষিয়ে দেখা পালে যে মোৰ পুত্ৰ সূৰ্যৰ মৃত্যু হওঁ হওঁ অৱস্থাত আছে, তেতিয়া তেওঁ সূৰ্যক ধৰি জোৰেৰে বিলাপ কৰিবলৈ ধৰিলে। সূৰ্য দেৱতাৰ খবৰটো শুনা পাই সকলো দেৱতাৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'ল। এওঁলোকো ভয়ভীত হৈ জোৰে জোৰে বিলাপ কৰিবলৈ ধৰিলে। সূৰ্য দেৱতা অজ্ঞান হৈ যোৱাৰ লগে লগেই সমগ্ৰ পৃথিৱীতে আন্ধাৰ হৈ পৰিল। ব্ৰহ্মাৰ নাতি তপস্বী কশ্যপে শিৱক অভিশাপ দি ক'লে, যেনেকৈ তুমি আজি মোৰ পুত্ৰক আঘাত কৰাৰ কাৰণে মোৰ পুত্ৰৰ এনে অৱস্থা হৈছে, ঠিক এনেকুৱাই তোমাৰ পুত্ৰৰো হ'ব। তোমাৰ পুত্ৰক তুমি নিজেই শিৰচ্ছেদ কৰিবা। এই অভিশাপৰ কথা শুনি শিৱৰ ক্ৰোধ শান্ত হ'ল। তেওঁ সূৰ্যৰ জ্ঞান ঘূৰাই দিলে। সূৰ্য কশ্যপৰ সন্মুখত থিয় হ'লহি। যেতিয়া সূৰ্যই কশ্যপ ঋষিয়ে ভগৱান শিৱক দিয়া হোৱা অভিশাপৰ কথা গম পালে, তেতিয়া তেওঁ সকলোবোৰ ত্যাগ কৰিবৰ কাৰণে নিৰ্ণয় ল'লে। তেতিয়া দেৱতাসকলে ভগৱান ব্ৰহ্মাক সূৰ্যৰ ওচৰলৈ পঠিয়ালে আৰু নিজৰ কামত পুনৰ নিযুক্ত কৰিলে। ব্ৰহ্মা, শিৱ আৰু কশ্যপে অতি আনন্দেৰে সূৰ্য দেৱতাক আশীৰ্বাদ দি নিজৰ নিজৰ ঠাইলৈ গুচি গ'ল।